এয়া যে আজি দুপৰীয়া মই বনাইছিলোঁ সৰু আলুৰ দম নহয় একচুৱেলি গোটাকৈ দৈ দি বনাইছিলোঁ। ফাৰ্ষ্টতে মই আলুখিনি বইল কৰি লৈছোঁ। বইল কৰি উঠি মই তেলত ধুনীয়াকৈ ফ্ৰাই কৰি উঠাই লৈছোঁ। সেই একেখিনি তেলতে মই দি দিছোঁ গোটা জিৰা, তেজপাত আৰু শুকান জলকীয়া। অকণমান ফ্ৰাই কৰাৰ পিছতে তাতে এটা বিলাহী কাটি দি অলপ ঢাকন দি পেলাই ভাজি লৈছোঁ। লৈ তাতে মই নিমখ অকণমান দি ভাজি দিছোঁ। তাৰপিছত তাতে মই দি দিছোঁ খুন্দি লোৱা আদা, জলকীয়া আৰু জালুকৰ গুড়িখিনি। আৰু এইখিনি ইয়াতে দৈ দিছোঁ। দৈৰ লগত মিক্স কৰি দিছোঁ মই গোটা জিৰা আৰু গোটা ধনিয়া ৰোষ্ট কৰি গুড়ি কৰি লোৱা, হালধি আৰু সোৱাদ অনুযায়ী নিমখখিনি ধুনীয়াকৈ দৈৰ লগত মিক্স কৰি অলপমান পানী দি দিছোঁ। বিলাহীত দি দিছোঁ, ভালকৈ ভাজি লৈছোঁ গোটেইখিনি। বিলাহীও আছিলে যিহেতু, তাৰপিছত দৈখিনি গোটেইখিনি ভাজি অকণমান ভালকৈ ভাজা যোৱাৰ পিছত তাতে মই দি দিছোঁ ভাজি উঠাই থোৱা আলুখিনি অলপ দেৰি ভজাৰ পিছত যেতিয়া পানীটো শুকাই গৈছে দৈৰ, তেতিয়া মই অকণমান গৰম মছলা দি ভাজি দিছোঁ আৰু ওপৰেদি দি দিছোঁ কষ্টুৰি মেথি। এয়া চাওক ইমান ধুনীয়া হৈছে দেখাত, খাবলৈও বেয়া হোৱা নাছিলে, খাবলৈ ভালেই হৈছিলে, খাবলৈ ধুনীয়া হৈছিলে। আজি যিহেতু থাৰ্ছডে, নহৰু পিঁয়াজ নাখাওঁ, সেইকাৰণে এনেকৈ ভাত সাজ খালোঁ। এতিয়ালৈ আহিছোঁ, বাই বাই।